বড়োলেণ্ড আন্দোলনত যে তেওঁলোকে বন্দুক ধৰাৰ এটা কথা সৌদিনা কৈছিলে। শুভেচ্ছা জনাইছোঁ, মই শুভেচ্ছা জনাইছোঁ। আপোনালোকে বিচাৰে নেকি হাগ্ৰামা শাসন কৰক? বড়োলেণ্ডত এতিয়া শান্তি আছেনে নাই? 2 বছৰ শান্তি হৈছে, 2 বছৰ তেখেতে কাউন্সিলতে অহা নাই। আমাকতো নালাগে তেনেকুৱা নেতা। আপোনালোকে বিচাৰে নেকি হাগ্ৰামা শাসন কৰক? বড়োলেণ্ডত এতিয়া শান্তি আছেনে নাই? 2 বছৰ শান্তি হৈছে, ভাল এটা পৰিৱেশ আহিছে। তো এতিয়া আপোনালোকে যদি বিচাৰে হাগ্ৰামাক, আপোনালোকে আনক হাগ্ৰামাক। ৰাইজেতো বিচৰা নাই, ৰাইজে ইলেকশ্যনতহে ক'ব। ৰাইজে এতিয়া আজি যিটো প্ৰসংগিক যিটো কথা পাতিছে, ইয়াত হাগ্ৰামা মহিলাৰী কথাটো সদায় প্ৰশ্ন কৰা যায়, কিন্তু হাগ্ৰামা মহিলাৰ যাই সোধক যে তেখেতৰ এজেণ্ডা কি আছে সমাজক লৈ, জাতিক লৈ। আপোনালোকে আমাকে প্ৰশ্ন কৰি আছে 17 বছৰ শাসন কৰিলে, কি কাম কৰিলে, কি নকৰিলে, আৰু এতিয়া কি কৰি আছে। 2 বছৰ তেখেতে কাউন্সিলতে অহা নাই। এজন যদি সমাজৰ প্ৰতি দায়িত্ব থকা মানুহ, সমাজৰ প্ৰতি যদি চিন্তা কৰা মানুহ, বেলেগক বাদ দিয়ক, নিজৰ সমষ্টিৰ প্ৰতি যদি চিন্তা কৰা মানুহ, তেখেতেতো 2 বছৰ কাউন্সিলত আহিব লাগিছিলে। 2 বছৰ তেখেতে কাউন্সিলতে অহা নাই। তো আমি কি ভাবিম এতিয়া? তেনেকুৱা নেতা আপোনালোকক লাগে? আমাকতো নালাগে তেনেকুৱা নেতা। বেলেগ নেতাই আহি শাসন কৰক, যোনে নেকি গণতান্ত্ৰিক হয়, শান্তিটো ভাল পায়, সমাজৰ উন্নয়নৰ কথা ভাবিব পাৰে, স্কুল কলেজৰ কথা ভাবিব পাৰে, তেনেকুৱা নেতাই আহি শাসন কৰক। কিন্তু হাগ্ৰামা মহিলাৰ কথাটো যিটো আপোনালোকে সুধি আছে বাৰে বাৰে, এইটো কথাটো মই ভাবোঁ এইটো অপ্ৰাসংগিক, ইয়াৰ কোনো প্ৰসংগ নাই। আৰু আপোনালোকে ইয়াতকৈ যদি আমাৰ এই বছৰ বাক্সাত কিমান ধান উৎপাদন হৈছে, তামোলপুৰত কিমান ধান উৎপাদন হৈছে, কিমান PPC চেণ্টাৰ স্থাপন কৰিছে, কিমান গুডাউন স্থাপন কৰিছে, কেইটা মিল চেংচন হৈছে, এইবিলাক সোধক। এইবিলাকত লাভ আছে খেতিয়কবিলাকৰ। হাগ্ৰামাৰ প্ৰশ্ন সুধি কি লাভ আছে? না খেতিয়কৰে লাভ আছে, না ছাত্ৰ ছাত্ৰীৰে লাভ আছে, না কোনোবা সাংস্কৃতিকৰ মানুহৰে লাভ আছে, না ৰাজনীতি কৰাৰে লাভ আছে। স্যার এটা প্ৰশ্ন যে বনজিল বড়োলেণ্ড আন্দোলনত যে তেওঁলোকে বন্দুক ধৰাৰ এটা কথা সৌদিনা কৈছিলে। শুভেচ্ছা জনাইছোঁ, মই শুভেচ্ছা জনাইছোঁ।